শিৱসাগৰ দিখৌমুখত খহনীয়াৰ ভয়ংকৰ ৰূপ। খহনীয়াৰ ফলত নৈৰ বুকুত জাহ গৈছে কেইবা বিঘা মাটি। খহনীয়াৰ কবলত দিখৌমুখৰ ১ নম্বৰ আলিমুৰ মাজুলী সংযোগী মামল চিকাৰী পাৰাঘাট। খহনীয়া ৰোধৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভ অঞ্চলবাসীৰ। শীঘ্ৰে খহনীয়া ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান অঞ্চলটোৰ ৰাইজৰ। ব্যৱস্থা কৰা নাই। ২০১২ চনত যি পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিলে, কিন্তু সেই আঁচনি ফলপ্ৰসূ নহল। কিন্তু ইয়াত ঐতিহাসিক জাহাজঘাট আছিল, ফেৰীঘাট আছে, ইয়াত চিন্তামণি গড় আছে, আৰু ইয়াৰ ১ নং আলিমুৰ, ২ নং আলিমুৰ, তেলিয়াৰু, বৰগাঁও, ১ নং ৰূপহীমুখ, ২ নং ৰূপহীমুখ, পুৰণি গুদাম, এই গাঁওসমূহ নদীত জাহ গ'ল। কিন্তু চৰকাৰে আজিলৈকে এই অঞ্চলটোৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। আমি সেইকাৰণে চৰকাৰক দাবী জনাইছো, চৰকাৰক আমি আহ্বান জনাইছো যে ইয়াৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰক। কাৰণ আমি দিখৌমুখবাসীয়ে জীয়াই থাকিব বিচাৰো। আমি ইয়াত তিল তিলকৈ মৃত্যুবৰণ কৰিব নিবিচাৰো। আমি অঘৰীৰ দৰে আমি ইয়াত জীৱন যাপন কৰিব নোৱাৰো। গতিকে চৰকাৰে এই ক্ষেত্ৰত এটা সবল ভূমিকা গৰাখহনীয়াৰ কাৰণে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি চৰকাৰৰ ওচৰত